নমস্কাৰ বন্ধু বান্ধৱীসকল। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে চৰাইদেউ ৱাজ মেড দ্য কেপিটেল অফ আহোম বাই চুকাফা ইন দ্য ইয়াৰ। কিমান চনত চুকাফা আহোমৰ ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 1253 চন। ৰিগবান চেৰেমনি ৱাজ পাৰফৰ্মড বাই হুইচ ডাইনেষ্টি। ৰিগবান অনুষ্ঠান কোনটো বংশৰ দ্বাৰা অনুষ্ঠিত কৰা হৈছিল? কছাৰী, চুতীয়া, আহোম, মৰাণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি আহোম। আহোমসকলে ৰিগবান চেৰেমনি অনুষ্ঠিত কৰিছিল। দ্য ট্ৰিটি অফ গিলাজাৰিগাৰ্ড ৱাজ চাইন্ড ওৱান। গিলাজাৰিগাৰ্ড সন্ধি স্বাক্ষৰিত হৈছিল। ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি 22 জানুৱাৰী 1663 চন। বিটুইন জয়ধ্বজ সিংহ এণ্ড মিৰ্জুমলা। জয়ধ্বজ আৰু মিৰ্জুমলাৰ মাজত সংঘটিত হৈছিল। নাৰায়ণী কইন্স ৱেৰ। নাৰায়ণী মুদ্ৰা আছিল জয়ন্তীয়া কইন্স, কছাৰী কইন্স, কোচ কইন্স, আহোম কইন্স। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি কোচ কইন্স। হু ৰোড ফাতিয়া ই ইব্ৰিয়া। ফাতিয়া ই ইব্ৰিয়া কোনে লিখিছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি চিহাবুদ্দিন তালিচ। মূলা গাভৰু দ্য ব্ৰেভ ৱাইফ অফ ফ্ৰাছেংমুং ডাইড ফাইটিং এগেইনষ্ট। ফ্ৰাছেংমুঙৰ সাহসী পত্নী মূলা গাভৰুৱে কাৰ সৈতে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল? মিৰ্জুমলা, তুৰবাক, আবু বক্কাৰ, ৰাম সিং। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি তুৰবাক। হু ৱাজ ৰিফাৰ্ড টু এজ দিহিঙীয়া ৰজা। কোনজন ৰজাক দিহিঙীয়া ৰজা বুলি জনা গৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ চুহুংমুং। চুহুংমুঙক দিহিঙীয়া ৰজা বুলিও জনা গৈছিল। হু ৰোড তুংখুঙীয়া বুৰঞ্জী। তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি শ্ৰীনাথ বৰবৰুৱা। হু ৱাজ বিছানং। বিছানং বুলি কাক জনা গৈছিল বা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ চিংফৌ চিফ। চিংফৌসকলৰ মুখ্য আছিলে। হুইচ কিং অফ আহোম ডাইনেষ্টি ৱাজ ন'ন এজ এ পুপেট ৰুলাৰ। কোনজন আহোম ৰজাক পুতলা ৰজা বুলিও জনা গৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি যোগেশ্বৰ সিংহ। দ্য বেটল অফ মাহগড় ৱাজ ফৰ্ড বিটুইন। মহগড় যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? অপশ্যনকেইটাৰ ভিতৰত বি নম্বৰটো শুদ্ধ উত্তৰ দ্য বৰ্মিজ এণ্ড দ্য আছামিজ বা আহোমসকলৰ মাজত মহগড় যুদ্ধ সংঘটিত হৈছিল। দ্য বেটল অফ হাদিৰা চৌকি ৱাজ ফৰ্ড ইন দ্য ইয়াৰ। হাদিৰা চৌকি যুদ্ধ কিমান চনত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1822 চন। বিটুইন বাৰ্মিজ এণ্ড দ্য আহোমছ। আহোম আৰু বাৰ্মিজসকলৰ মাজত যুদ্ধটো সংঘটিত হৈছিল। হুইচ আহোম কিং মেড দ্য কেপিটেল এট চাৰগোৱা নিয়াৰ দ্য দিহিং ৰিভাৰ। কোনজন আহোম ৰজাই দিহিং নদীৰ ওচৰৰ চাৰগোৱাত ৰাজধানী নিৰ্মাণ কৰিছিল? চুহুংমুং, চুদাংফা, চুনেনফা, চুকাফা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি চুদাংফা। ইবন বাটুতা দ্য চেলিব্ৰেটেড ট্ৰেভেলাৰ ভিজিটেড আছাম ইন। বিখ্যাত ভ্ৰমণকাৰী ইবনে বাটুতা কেতিয়া অসম ভ্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 14th চেঞ্চুৰী। 14শ শতিকাত ভ্ৰমণ কৰিছিল। জোঙাল বলহু ৱাজ দ্য চন অফ হুইচ কিং। জোঙাল বলহু কোনজন ৰজাৰ পুত্ৰ আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি আৰিমত্ত। আৰিমত্তৰ পুত্ৰ আছিল। উমানন্দ টেম্পল ৱাজ বিল্ড বাই হুইচ কিং। উমানন্দ মন্দিৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? ৰুদ্ৰসিংহ, গদাধৰ সিংহ, প্ৰমত্ত সিংহ, ৰাজেশ্বৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি গদাধৰ সিংহ।
গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল। দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন্ড অন। ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 24 February 1826। হু ৱাজ দ্য লাষ্ট ইণ্ডিপেণ্ডেণ্ট আহোম ৰুলাৰ? আহোমৰ শেষ স্বাধীন ৰজাজন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি চন্দ্ৰকান্ত সিংহ। হু ৱাজ দ্য ফাউণ্ডাৰ অফ মটক কিংডম? মটক সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত ডি নম্বৰটো শুদ্ধ উত্তৰ সৰ্বানন্দ সিংহ। আজিৰ লাষ্ট কুৱেশ্যন। দ্য বাৰ্মিজ ৰুলাৰ ডিউৰিং দ্য ফাৰ্ষ্ট এণ্ড ছেকেণ্ড বাৰ্মিজ ইনভেশ্যন ৱাজ? মানৰ প্ৰথম আৰু দ্বিতীয় আক্ৰমণৰ সময়ত মান ৰজা কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ বাদৌপায়া। থেংক ইউ ফৰ ৱাচিং। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল।